নমস্কাৰ মোৰ ইউটিউব চেনেল ৰজত ব্লগতে আপোনালোকৰ সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল এনেকুৱা হ'ল মানে যিহেতু আজি দোকান বন্ধ ন, একো মানে প্লানিং নাছিলে আৰু হঠাৎকৈ প্লানিং হৈ গ'ল। তো মানে পিকনিক খাব আহিলোঁ, খুৰাহঁতৰ লগত আহিলোঁ, মানে দোকানী যিমান পাৰ্টি আছে চব আহিলোঁ, গৈ পেলাই সকলোখিনি দেখুৱাই আছোঁ। নতুনকৈ যিসকলে আহিছে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব যাতে মোৰ ভিডিঅ' নটিফাইড হৈ থাকে। তাকে আৰু এইফালে চাব দাদা আহিছিলে, হাই কৈ আদা একবাৰ এইফালে। আৰু বাকীকেইটা মানে আগত গৈছেতো, এই আগত আছে মানে সকলোখিনি যা যোগাৰ কি কৰোঁ শেষলৈ লাগি থাকিব আৰু গৈ পেলাই দেখাই আছোঁ আপোনালোক। বগৰী হৰাইছিলোঁ মানে কেইটামান আছে ইয়াত। এইফালে ড্ৰাইভাৰ এটা আছে, খুৰা আছে ইয়াত, এইফালে ভিতৰত খুৰাই বহি আছে মানে। আৰু এইফালে পালে নহয় পালে ন, এইফালে খুৰাহঁতে আহি আছে মানে। এতিয়া ওলাই যাম, বগৰী কেইটামান পাইছিলোঁ, টেঙা আছে আৰু কেঁহা মানে খাবৰ কাৰণে ভাল। আৰু বন্ধুসকল গাঁও এৰিয়া মানে কিবা এটা ভাল লাগে। এইফালে চাবচোন কি ধুনীয়া মানে একদম নেচাৰেল একদম মানে জেগাটো। এইফালে পুখুৰী আছে, সেই তাত মানে খুৰাহঁতে গৈ আছে মানে কেৰাহী আৰু বাচন বৰ্তনকেইটা মানে চব ইয়াৰ পৰা লৈ ল'বতো। আৰু এতিয়া মানে বৰ্তমান এইফালেদি যাম মানে এনেকুৱাকৈ গৈ, এই আগত আছে মানে লোকেশ্যনটো, তাত গৈ পেলাই দেখাম আৰু। আহি পালোঁ মেইন লোকেশ্যনত। তাৰপিছত গোটেই মানে এইফালে ধোৱা পখলা চলি আছে, এইকেইটা মানে ধুই ল'ম। সেই ইয়াত আছে ধনিয়া, আলু, বিলাহী, তাৰপিছত নহৰু, জলকীয়া, চব মানে মছলা ইয়াতে আছে। আৰু যোনফালে মানে পাৰ্টিটো কৰিম ন আমি, সেই আগফালে মানে জুই জ্বলাবৰ কাৰণে তাত জেগাটো চুজ কৰিছে। আৰু চাওকচোন পানী কি চফা মানে। আৰু এইফালে চাব মেইন ভিউ পইণ্টটো, চাৰিওফালে চাব কি ধুনীয়া মানে। আৰু এতিয়া মানে এইফালে নহৰুকেইটা গোটেই মানে কেৰাহীতে খুন্দি আছে। আৰু মাংসটা এই ব্রয়লার বেলেগ একো আনা হোৱা নাইতো মানে তেনেকৈ। হ্যাঁ, ব্রয়লার মাংসটা এটার মধ্যে করে না ভালো করে ধুয়ো তো, আলু ভালো করে খাওয়া যাবে না। এটার মধ্যে ডাললা ব্রয়লারটা না ভালো করে অল্প ফিল্টার জল দিয়ে দিয়ে দাও একবার, 3-4 মতন ধুইতে লাগব মনে হয় না। বালু মাংসকেইটা মানে ধুই ল'ম এতিয়া। আৰু এইফালে চাব য'ত জুই জ্বলাব ন, এইটো পূৰা যোগাৰ চলি আছে, চবেই কষ্ট কৰি আছে দেই বন্ধুসকল এইফালে। আৰু এতিয়া মানে এইফালে ব্ৰইলাৰ মাংস প্ৰথমতে এইটো ধুই ল'ম। ইয়াত প্ৰায় মানে 5 কেজি মাংস আছে বন্ধুসকল, আৰু আমি অকল মানে 7জন মানুহ, 5 কেজি মাংস আৰু 2 কেজি মানে এক্সট্ৰাকৈ বেলেগ মাংস লৈছেগৈ। এইটোও দেখুৱাম আপোনালোকক। এতিয়া মই মানে ধুই ল'মগৈ এইটো। এতিয়া পানী চাওক না কি চফা মানে। এতিয়া এইটো ধুনীয়াকৈ চৰিয়াটোত ধুই লওঁগৈ। মাংস মানে বন্ধুসকল প্ৰায় এইফালে চাব পূৰা চফাকৈ মানে 4-5 বাৰ মান ধুই লৈছোঁ। এইফালে চাবচোন কি ধুনীয়া মানে একদম পূৰা চফা। যিমান চফাকৈ ধুব ন ইমানেই ভাল মানে, চফাকৈ ধুই লোৱাটো ভাল আৰু নিজৰ কাৰণে। আৰু গৈ দেখাই আছোঁ বাকীকেইটা কি কৰি আছে এতিয়া। সেইফালে চাব ধনিয়া চনিয়া, এইফালে গোটেই যা যোগাৰত বিজি মানে। এইফালে জুই জ্বলি ৰেডি বন্ধুসকল। এইফালে জ্বলোৱা হ'ল। আৰু এইফালে চাব পিঁয়াজ গোটেই দি দিছে। কি তেল দিয়া নাই নেকি? তেল দিয়া নাই, তেল দিম এতিয়া। তেল দিব নেকি এতিয়া? দিয়া নাই মানে লাষ্টত ন। আৰু এইফালে মানে খৰিকা কাটি আছে। এইফালে যোনটো ব্ৰইলাৰৰ কাৰণে ন গ্ৰেভি পূৰা বহাই দিছে। ইয়াত আলু, পিঁয়াজ, মটৰ, জলকীয়া, তাৰপিছত কি ধুনীয়াকৈ মানে। আৰু এইফালে চাব জুই পূৰা হেৰিকৈ লগাই দিছে মানে। এইফালে হেতা অনা হোৱা নাই ন। এইফালে চাব পূৰা লোকেল হেতা ইউজ কৰি আছে মানে, বাঁহেদি কাটি আনিছিলে এইফালে। আৰু এতিয়া এইফালে চাব মাংসকেইটা দি আছে দাদাই মানে। এইফালে মাংসকেইটা চাব হালধি নিমখ দিব লাগিব। হালধি নিমখ কি নিদিয়ে নেকি? নিমখ মানে নিমখটো দি দিম নেকি? চাওক কিমানটো দিব লাগে, দি দিম হ'বনে? আৰু লাগিব, আৰু অলপ নিমখ দি দিম মানে ইয়াত হৈ যাব ন। সেইফালে পূৰা লাগি আছে মানে। মছলা দিবলৈ পাহৰি যায়, এটা এটাকৈ মনত কৰি দিব লাগে। কি হ'ব আৰু দেই মানুহকেইটা। খাব দে অঁ দি দিয়ক। হালধি পূৰা এইফালে দি দিয়া হ'ল। বাকী মছলা মানে গোটেই আগতেই দি দিলে আৰু চব মানে ইয়াতে দিয়া হ'ল।
আৰু ইয়াত মানে এতিয়া দি দিলে জিৰা পাউডাৰ চব দিয়া হৈ গ'ল মছলা মিক্স কৰি আছোঁ মানে ইয়াত গ্ৰেভি মানে খুৰাওতে এইফালে ব্ৰইলাৰটো বনাই আছে তাৰপিছত এইফালে চাব আছাম ট্ৰেক্টৰ মানে প্ৰায় 1 কেজিমান লোৱা হৈছে এইটো এতিয়া ধুই ল'মগৈ ইয়াত ধুনীয়াকৈ চফা পানী কি ঠাণ্ডা মানে পানী এইফালে চাবচোন এই আছাম ট্ৰেক্টৰ মানে ইমানেই তেল এইফালে চাব ভালকৈ ধুব লাগিব নহ'লে হাত চাওক না কেনেকৈ তেল তেল হৈ গৈছে পূৰা মাংস গোটেই ধুই মেলি তাতে থৈ আহিলোঁ আৰু কি হ'ল বন্ধুসকল জল্দি কৰোঁতে ন গোটেই মছলাকেইটা ল'বই পাহৰি গ'ল আৰু কেইটামান ল'ব আছিলে এতিয়া চিলি পাউডাৰ আৰু পিঁয়াজ আনিব গৈ আছোঁ মানে সেইফালে চাব একদম মানে খালী হৈ আছে মানে জেগাটো খুবেই মানে একটা ধুনীয়া জেগা আৰু গাঁও জেগা বুলিয়ে ক'ব লাগিব পৰিৱেশটো আৰু বহুত ভাল লাগিছে মানে ইয়াত আহি পেলাই বহুত দিনৰ মূৰত মানে এনেকৈ খুৰাহঁতৰ লগত আহিলোঁ যিহেতু আৰু ঘপককৈ বন্ধুসকল এনেকুৱা প্লান নহয় সদায় প্লান কৰিলে ন কিবা নে কিবা এটা গণ্ডগোল হয় কেতিয়াও মানে এইটো কাৰণে প্লান কৰিবই নালাগে যেতিয়া কৰিব লাগে ঘপককৈ কৰিব লাগে তেতিয়া বেছি ভাল হয় মানে আৰু কিবা এটা ফূৰ্তি লাগে আৰু মনত এইটোৱে আৰু আহি পালোঁ মানে জেগাত আৰু এইফালে চাব খৰিকাত মানে মাংস পৰি আছে এইফালে খুৰাই গ্ৰেভি মানে প্ৰায় হৈ গ'ল এইফালে চাব লাই লগাই দিছে আৰু এই খুৰা চাব নাই গোটেই মানে এইফালে মটৰ দি দিছে গোটা গোটা কোনে খাব নাজানো আৰু দেই আৰু এতিয়া মানে এইফালে আছাম ট্ৰেক্টৰৰ কাৰণে গোটেই আলু বিলাহী পিঁয়াজ জলকীয়া ধনিয়া কাটি আছে মানে এইফালে গোটেই যোগাৰ চলি আছে এইফালে আৰু এয়া মেইন মানুহটো ধাইলা দ পিঁয়াজ কম হৈ গৈছিলে তাৰ কাৰণে আৰু লগাই দিছে অলপ বনাইছে যিহেতু মটৰ মজা হৈছিলে খাবৰ কাৰণে আৰু এইফালে মানে চাব গ্ৰেভি পূৰা সিজি আছে এইফালে মোক মানে দায়িত্বটো দি দিছে আৰু এইফালে চাব কি ধুনীয়া ইমান টেষ্ট হৈছে মানে খাবৰ কাৰণে আৰু লাষ্টত মানে এয়া চাব ধনিয়া দি দিছে গ্ৰেভি ৰেডি আৰু এতিয়া নমাবই লাগে মানে খাই বহুত মজা লাগিছে খায়ে আছোঁ মানে যিমানটো পাৰিছোঁ খৰিকাৰ মাংস অথনি মানে মোৰ কাৰণে থৈ দিছিলে যিহেতু এতিয়া খাই আছোঁ মানে পিঁয়াজৰ লগত মজা লাগিছে দে খাই পেলাই চবে একেলগত মানে এনেকৈ ফূৰ্তি ফাৰ্তাই খাই কিবা এটা ভাল লাগে চবে খাই আছে মানে এইফালে চাব ব্ৰইলাৰৰ গ্ৰেভি হৈ গ'ল মানে এতিয়া আছাম ট্ৰেক্টৰৰ গ্ৰেভিটো বনি আছে মানে এইফালে চাব অলপ জোল টাইপ বনাই আছেগৈ মানে বাকী চবকেইটাই খাই আছে আৰু এইফালে ছাইডত মই মানে ইয়াতে চাই আছোঁগৈ মানে মাংসটো পূৰা সিজি আছে মানে এইফালে চাব মাংস প্ৰায় সিজিলে এইফালে লাই লগাই দিলে লাষ্টত তাৰপিছত এতিয়া মানে এইফালে ধনিয়া লগাই দিব মানে লাষ্টত এইফালে চাব নমাই দিলে হ'ল আৰু পূৰা সিজিলে আৰু এতিয়া মানে ভাতটো বহাই দিমগৈ আৰু সোনকালে যিমান সোনকালে বনাই মানে এইটোৱে ভাল আৰু ন টাইমত খাব পাম আৰু তাকে ভাত খোৱা সময় হ'ল আৰু এইফালে ব্ৰইলাৰ মাংস ভাত লৈ ল'লোঁ আৰু এইফালে চাব সকলোৱে খাই আছে এতিয়া ধুনীয়াকৈ খাই লওঁ আৰু এয়া চাব মাংস পেট ভৰাই খাম মানে আজি ধুনীয়াকৈ খাই লওঁ আৰু খোৱা বোৱা ধুনীয়াকৈ হ'ল আৰু এইফালে কুকুৰ কেইটামান আছিলেতো এইফালে মানে ইহঁতৰ কাৰণেও দি দিছোঁ এইফালে ধুনীয়াকৈ খাই আছে দুইটাতো দিয়া একো নাই দি দিয়ক ধুনীয়াকৈ খোৱা বোৱা হ'ল আৰু এইফালে মানে খুৰাহঁতে গোটেই বাচনকেইটা দিব গৈ আছে আৰু এতিয়া মানে ঘৰলৈ যাব লাগে আৰু অ'টোৰ কাৰণে ৰখিব লাগিব অলপ সময়ৰ কাৰণে তাকে আৰু জাষ্ট পিকনিকৰ পৰা আহি পালোঁ বন্ধুসকল আজিৰ ব্লগটো চাই যদি কিবা এটা ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব পুনৰ লগ পাম এটা নতুন ভিডিঅ' লৈ টিল দেন টাটা বাই বাই